নগাবিলাকে মানে এতিয়া 2 মাহৰ আগৰ পৰাই মানে হেঁতি চৰাই মাৰিবলৈ আহি থাকে আমাৰ ঘৰে ঘৰে সোমাই পেলানি চৰাই মাৰে এইটো কাৰণে আমাৰ এই গাঁওখনত এইখন আমাৰ হেৰি ভেলগুৰি জয়পুৰ বুলি কয় তাই ঘৰে ঘৰে মানে সোমাই পেলানি চৰাই মাৰে এইটো কাৰণে মই মানা কৰিছিলোঁ যে ঘৰে ঘৰে সোমাই পেলানি চৰাই নামাৰিবি এইটো আমি বন্ধ কৰিছোঁ তাৰপিছত আকৌ আজি আহি পেলানি এহেঁতি প্ৰথমে এজনে আহিছিলে তাক মই ক'লোঁ যে মই আগতে তহঁতৰ লগৰকেইটাক মই কৈ পঠিয়াইছোঁ যে তহঁতি ইয়াত চৰাই মৰাটো বন্ধ কৰা আছে তহঁতি বন্ধ কৰিব লাগে কেলৈ ৰেগুলেশ্যনটো নামানো তেনেকুৱা বুলি ক'লোঁ সেইটো টাইমত আকৌ সি ক'লে যে এইটো নগালেণ্ডৰ মাটি হয় এইটো আমাৰ এৰিয়া হয় আমি নিজৰ খুচিত আমি মাৰিম যি কৰিম এনেকুৱা বুলি ক'লে তেতিয়া মই ক'লোঁ তহঁতি এইটো কৰিব নোৱাৰ আৰু যদি দুনাই যদি আহ তেতিয়াহ'লেতো মানে মই আমাৰ হেৰি কমিটিৰ মানুহখিনিক মাতি পেলানি তহঁতক এৰেষ্টে কৰিম এনেকুৱা বুলি ক'লোঁ প্ৰথমে এজন আছিলে তাৰপিছত এইজনে গুচি যোৱাৰ পিছত আৰু মানে সি 10জনমান লৈ আহিছে মাল চাল খুৱাই একেবাৰে লৈ আহি একদম মানে আহি পেলানি আমাৰ এই পিতাই আছিলে সিহঁতৰ হাতত বন্দুক আছিলে তাই এই পিতাইক মানে গতি কৰিছে তেতিয়া মই খবৰ পালোঁ মই খবৰ পাই পেলানি পটককৈ লৰ মাৰি আহি পেলানি হেৰি কৰিলোঁ মোক মানে বাটতে সিহঁতি ধৰি পেলানি আৰু মাৰি কৰি আছে মই কৈছোঁ কথাটো শুনি ল আগতে আমাৰ ৰেগুলেশ্যন কি বনাইছোঁ এইটো শুনি ল সিহঁতি কৈ আছে তহঁতি কোন হয় ইয়াত আমাৰ নগালেণ্ডৰ মাটিত তহঁতি ইয়াত কেলৈ ইমান ফুটানি দেখুৱাইছ সেই তেনেকুৱা বুলি মানে আমাক মাৰপিট কৰিছে মোৰ মাইকী মানুহজনীকো মানে খুব ধমকি দিছে সিও ঘৰৰ পৰা ওলাব পৰা নাই লাষ্টত আৰু মানে এই বুঢ়াজন আছিলে তাক গতি কৰিছে গতি কৰাত মানে মই ক'লোঁ যে তেনেকুৱা কৰাটো ভুল হৈছে আমিও মাৰিব পাৰোঁ কিন্তু আমি হাত উঠা নাই তহঁতি মদ খাইছ তহঁতক মদ খোৱা মানুহক যদি আমি হাত উঠাই দিওঁ এইটো গলতি হ'ব বুলি আমি তেহেঁতক হাত উঠা নাই এহেঁতি সেইটো সুবিধা লৈ আমাক মানে দুবাৰ মানে ঘোচা লাতে মাৰি একদম মোক পেলাই দিছিলে বাকীকেইজন পলাই গ'ল আগতে পলাই গ'ল সিহঁতৰ হাতত গোটেইকেইটাৰ হাতত মানে হেৰি বন্দুক আছিলে ইয়াৰ গান গোটেইকেইটাই বন্দুক লৈ আহিছে তাৰপিছত পিস্তলো আৰক্ষী খবৰ দিছে নেকি এহেঁতি তেনেকুৱা হেৰি কোৱা নাই এহেঁতি চিপাহী বুলি কৈ আছিলে আমি চিপাহীৰ মানুহ হয় এতিয়া কোনটো চিপাহীৰ মানুহ হয় এহেঁতি আমিতো চিনি নাপাওঁ কিন্তু তেওঁবিলাকে যে আমাৰ গাঁৱে সোমাই মানে অত্যাচাৰ কৰে মানুহক দম দি পেলানি এনেকুৱা চৰাই চিকটি মাৰে আগতে তেনেকৈ মানে মানুহক দম দিয়ে আৰু দম দি পেলানি এহেঁতি চৰাই তৰাই মাৰি খাই কোনোৱে মাতিব নোৱাৰে তেওঁবিলাকক কিন্তু মই মতাৰ কাৰণে আজি মোক মানে এহেঁতি মাৰি পেলাম বুলিয়ে আহিছিলে কিন্তু গাঁৱৰ ৰাইজে লগত থকাৰ কাৰণে মানে মোক মাৰিবলৈ পৰা নাই তথাপিও লাত ঘোচাৰে মানে 6-7জনে মোক মাৰিলে আৰু এনেকুৱা আছিলে আমি পাণজোকে আছিলোঁ পাণজোকে থাকোঁতে তেওঁলোকে আহি মানে আমাক ঘেৰাও কৰি ল'লে ঘেৰাও কৰি কৈছে লাউৰা বোলে তোক মাৰি পেলাম বুলি কৈছে ডিঙিত টিপিছে গল্টি কৰিছে তো কৈছে দেখা নাই আপুনি খানটো বন্দুক দেখা নাই কৈছে এইটো মানে আমি কৈছোঁ বন্দুক আছে মাৰি দিবি কি আছে কিন্তু নমৰিছে ক'লে কথা বেয়া হ'ব আমিতো একবাৰে ক'ব এনেকৈ কৈ পেলাই তেওঁলোকক ক'লোঁ তাৰপিছত খগেনক ডিঙিত ধৰাৰ কাৰণে মই দৌৰি গৈ পেলাই খগেনক কৈছোঁ ডিঙিত কেলৈ ধৰিছে আপুনি কেলৈ হাত লগাইছে তো মানে তেতিয়া এৰি দিছে তাৰপিছত মোক কৈছে তই কি হয় তই চিট ফাৰ্মৰ কি হয় কি হৈছিলে মানে নগাকেইটা আহিছিলে ইয়াত আৰু আহিয়ে থাকে ৰাতিওতো আহে দিনতো আহে যেনিবা সেইবিলাকে আহি আৰু মানে চৰাই মাৰা বাহানাত আৰু মানুহৰ ঘৰ দুৱাৰ ঠেলে কিবা কৰে ভয় খুৱাই আজি আকৌ দিনতে আহিছে মোৰ মমাই সুধিছে মানে তহঁতি ইয়াত যে সদায় চৰাই মাৰিবলৈ কি কৰিবলৈ হয় সেই সুধা কাৰণতে মানে ঢকিয়াঢকি কৰি মাৰিছে আমাকে চোচা মাৰি আহিছে মোকতো ঢকিয়াই দিছে পুৰা মাৰোকে
হ'লেও হাত লগা নাই মানে মাৰি পেলাই হেৰি হাতত কি আছিলে সিহঁতৰ? একো মানে গুলি আছে, গুলি এটা আছে আৰু তাতে মানুহকেইটা মানে গোটেই 12টা মানুহ মানে চোচা মাৰি আহিছে আমাক মাৰিবলৈ কাৰণে। মাইকীকো হিচাপ কৰা নাই আমাক, মাইকী বোলে মাৰি জ্বলাই দিম বোলে, আমি বোলে কাটি দিম এনেয়া কৈছে, খাই পেলাম বোলে এনেয়া কৈছে। আৰু আমাৰ মতা তাত নাছিলে, 2টা আছিলে, মমাই আছিলে, মানুহজন আছিলে, ঢকিয়া ধুমধাম মাৰা পিটা চুৰুৱে কৰিলে তাতক। মানুহকেইটাক মাৰিলে কি আমি চাই থাকিম নেকি? আমি যাবই লাগিব বচাবলৈ কাৰণে, আমি বচাবলৈ যোৱাৰ কাৰণে আমাক মানে ঢকিয়াব লৈছে তাহাঁতি। সেইবিলাকে এনেকৈ কৰাৰ কাৰণে আমি ভয়তে আৰু কি কৰিম আৰু চবক চিঞৰি আছোঁ আহক আহক বচাব কৈ কিনা। সিমানতে তাৰপৰা আপোনালোকো আহি পালে আৰু আমাৰ ওচৰলৈকে। জ্বলাই দিম কৈছে, বোলে গুলি মাৰি মৰাই দিম এনেকৈ কৈছে আমাক। তাৰপৰা আৰু তাহাঁতি একদম কাজিয়া লাগি আমাৰ যিমানখিনি আছিলোঁ বেয়া বেয়াকৈ কৈছে আৰু মোক কৈছে বোলে তোক বোলে জ্বলাই দিম বোলে এনেকৈ কৈছে। তাৰপৰা আৰু এই মতা মানুহখিনি অহা দেখি তেওঁবিলাকে পলাইছে, পূৰা পলালে, কেইটামান ধৰিলে আৰু কেইটা পলাই গ'ল।